অসমৰ দুজন জ্যোতিষ্ক এজনে সংগীতৰ পথাৰত মায়াজাল ৰচিলে আনজনে আকৌ ন চিন্তাৰে পদাৰ্থ বিজ্ঞানক সমৃদ্ধ কৰিলে কবলৈ লৈছো দুজন অন্যতম শ্ৰেষ্ঠ অসমীয়াৰ কথা ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী আৰু জুবিন গাৰ্গৰ কথা আজি অসমৰ দুজন সুসন্তানৰ জন্মদিন 1950 চনৰ আজিৰ দিনটোতেই জন্ম লাভ কৰিছিল পদাৰ্থ বিজ্ঞানী ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে ডক্টৰ গোস্বামী আছিল চন্দ্ৰযান 1ৰ অন্যতম এজন দিগদৰ্শক আনহাতে শব্দ আৰু সুৰৰ মায়াজালেৰে তিনিটা দশক মোহাচন্দ কৰি ৰাখিছে জুবিন গাৰ্গে আজি 50 বছৰ বয়সত ভৰি দিলে প্ৰিয় শিল্পীগৰাকীয়ে জীৱনৰ সোণালী জয়ন্তী জুৰহাটত উদযাপন কৰিব জুবিন গাৰ্গে 1972 চনৰ আজিৰ দিনটোতেই তুৰাত জন্ম লাভ কৰিছিল এইগৰাকী সংগীত শিল্পীয়ে 90 দশকত সংগীতৰ পথাৰত ভৰি দিয়া জুবিনে কেইবাটাও প্ৰজন্মক নিজৰ সংগীতৰ মায়াজালেৰে বান্ধি ৰাখিছে জুবিনৰ 50তম জন্মদিন উপলক্ষে অনুৰাগীৰ ব্যাপক উৎসাহ পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুৰাগীয়ে ভিৰ কৰিছেহি জোৰহাট আৰু আজি দুইগৰাকী সুযোগ্য অসম সন্তানৰ জন্মদিন জিতেন্দ্ৰনাথ গোস্বামীয়ে পদাৰ্থ বিজ্ঞানৰ জৰিয়তে ভাৰতৰ নাম বিশ্ববাসীৰ আগত উজ্বলাইছে আনহাতে জুবিন গাৰ্গে সংগীতৰ জৰিয়তে অনুৰাগীৰ হৃদয় দখল কৰিছে প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা দুইগৰাকীলৈ যাচিলো জন্মদিনৰ শুভেচ্ছা আৰু ইয়াৰ লগে লগে মই ৰিম্পিয়ে প্ৰাগ ফোকাছৰ পৰা বিদায় লৈছো কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল